So hello students, আজি আমি ডিসকাস কৰিব গৈছো লেসন নম্বৰ 5 ক্লাস 10 এডভান্স ম্যাথছ লেসন হৈ গল তোমাৰ লগাৰিথম। সো লগাৰিথম আমি ক্লাস 9 ত পঢ়ি থৈছো আৰু ইয়াৰ কনসেপ্ট কিছুমান আমি জানো যেনেকৈ লস অফ লগাৰিথম এখিনি আমি জানো। সো আজি আমি ডিসকাস কৰিম হাউ টু ক্যালকুলেট লগ এন্ড এন্টিলগ। এটো আমাৰ হ'ব আজি টপিক। সো তোমালোকে যদি চেনেলটো মোৰ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব এন্ড প্ৰেছ দ্য বেল আইকন সো ইউ উইল গেট দ্য নোটিফিকেশন বিকজ মই গোটেইখিনি ক্লাস 10 কনসেপ্টৰ ওপৰত ভিডিও বনাই থাকো। So if you want to get all these videos then you have to subscribe. আৰু ক্লাস 9 ৰ গোটেইখিনি এডভান্স ম্যাথছৰ ভিডিও অলৰেডি প্ৰেজেন্ট আছে। তাৰ ওপৰত যদি তোমালোকে আৰু এক্সট্ৰা কিবা ভিডিও লাগে বা কিবা ডাউট আছে তেন্তে কমেন্ট কৰিবলৈ নাপাহৰিবা। আমি স্টাৰ্ট কৰো আজি লেসন নম্বৰ 5 that is logarithm, তো concept of log and antilog। আমাৰ টপিক আছে concept of log and antilog। সো এটো আমি লিখি লম concepts of log and antilog। ঠিক আছে, সো এটো আমাৰ আজি টপিক হ'ব না। ইয়াত চোৱা ফার্স্ট অফ অল আমি জানো যে লগাৰিথমটোক দুটা পাৰ্টছত ডিভাইড কৰিব পাৰো that is natural and common logarithm। so we will use common logarithm that is base 10 logarithm। ঠিক আছে, তো এটো ক্লাস 9 ত আমি ডিসকাস কৰা হৈছে। so we will use this। so first of all চোৱা এটো আমি কেনেকৈ বুজিবলৈ চেষ্টা কৰো যে লগ ক্যালকুলেট কৰা মানে কি আৰু এন্টিলগ ক্যালকুলেট কৰা মানে ইয়াৰ মিনিংটো কি আছে। সো ফার্স্ট অফ অল চোৱা তোমালোকে এটো ক্লাস 9 ত শিকিছা নিশ্চয় যে লগ অফ 10 to the base 10। ঠিক আছে, লগ অফ 10 to the base 10 কিমান হয় এটা আমি জানো, এটো 1 হয়। এটো ফাইন্ড কৰিব লগ 10 to the base 10 is equal to how much 1। ঠিক আছে, এটা চোৱা ইয়াক যদি কন্টিনিউ কৰো সো লগ 100 to the base 10 কিমান হৈ যাব 2। log 1000 to the base 10 is equal to how much 3। log 10,000 to the base 10 is equal to how much 4। so এখানে আমি জানো। ঠিক আছে, এটা চোৱা ইয়াক আমি অনেক ধৰণে লিখিব পাৰো। কেনেকৈ লিখিব পাৰো চোৱা log 10 power 1 to the base 10 কিমান হ'ব 1। সেম একেটাই বস্তু log 10 power 2 to the base 10 how much 2। ঠিক আছে, বুজি পাইছা পাৱাৰ রুল যেটো আছে হেতু হিচাপত পাৱাৰটো আগত আহি যাব 10 to the base 10 হলে কিমান হৈ যায় 1। so 2 1 * 2। ঠিক হেতুৰে log 10 to the power 3 to the base 10 equal to 3 and log 10 to the base 20 to the power 4 to the base 10 is equal to 4। so এটুকে আমি এটু ফর্মত লিখি দিলু না। ইয়াত চোৱা এটা এটা বস্তু নোট কৰা যে যদি নাম্বাৰটো 10 হয় তেন্তে আমাৰ এনসাৰটো কিমান আহে 1। যদি নাম্বাৰটো 100 হয় তেন্তে এনসাৰটো কিমান আহে 2। নাম্বাৰটো 1000 হলে এনসাৰটো 3 আৰু নাম্বাৰটো 10000 হলে এনসাৰটো 4। বাট কি এইখিনি নাম্বাৰ আছে যাৰ লগটো আমি ফাইন্ড কৰিব নো। আমি এইখিনিটো বহুত ৰেয়াৰ কেছ আছে যত আমি এইখিনি লগ ফাইন্ড কৰিবলৈ পাওঁ। ম্যাক্সিমাম কেছত আমি লগ ফাইন্ড কৰোঁ যেটো নাম্বাৰ বিটুইন ইহঁতৰ থাকে। ঠিক আছে, যেনেকৈ 10 আৰু 100 ৰ বিটুইন কি কি নাম্বাৰ থাকে 11 12 13 14 98 99 100 ইমানখিনি নাম্বাৰ আছে। সো ইয়াৰ লগটো যদি ফাইন্ড কৰিব আছে চোৱা দেন হোৱাট উইল বি দ্য ভ্যালু। সো ইয়াত চোৱা log 10 ঠিক আছে এটো 1 হৈ গল আৰু log 100 ৰ 2 হৈ গল। তো log 10 আৰু 100 ৰ মাজত যেটো নাম্বাৰ থাকিব তাৰ ভ্যালুটো এই 1 আৰু 2 ৰ মাজত কিবা এটা ভ্যালু হ'ব। যেনেকৈ আমি এক্সাম্পল এটা লওঁ সো ইয়াত চোৱা আমি এটা নাম্বাৰ ললো 25 which lies between 10 and 100 যেটো 10 আৰু 100 ৰ মাজত লাই কৰে তেন্তে ইয়াৰ ভ্যালুটো কিমান আহিছে চোৱা 1.39794। that means the value is lying between 1 and 2। so এই নাম্বাৰটো হৈ গল এটো 1 আৰু 2 ৰ মাজত থাকা লাই কৰা নাম্বাৰ হয়। similarly আমি যদি 3 digit নাম্বাৰ লওঁ that means 3 digit নাম্বাৰ it is between 100 and 10000। so এই নাম্বাৰটো কিমান হ'ব লাগিব 2 তকৈ ডাঙৰ and less than 3। ঠিক আছে, so এই চোৱা log 300 is equal to 2.4712। so এই নাম্বাৰটো কি হয় 2 তকৈ ডাঙৰ হয় bigger than greater than 2 but less than 3। similarly আমি যেতিয়া 5 digit নাম্বাৰ ললো ঠিক আছে so 5 digit number so it will be greater than 4 but less than 5। so আমি কি দেখিলো যে 2 digit number হলে ইয়াৰ দুটাৰ পাৰ্ট আহে এটা যেটো ইন্টিগ্রাল পার্ট হয় আর এটা যেটো ফ্র্যাকশনাল পার্ট হয়। সিমিলারলি
ইয়াতো ইন্টিগ্ৰেল এণ্ড ফ্ৰেকশ্যনেল পাৰ্ট এণ্ড দিছ ওৱান অলছ' ইন্টিগ্ৰেল এণ্ড ফ্ৰেকশ্যনেল পাৰ্ট অ'কে সো আমি কি দেখিলোঁ যদি 5টা নাম্বাৰ থাকে তেতিয়া কিমান আহিব 4 3টা নাম্বাৰ থাকিলে কিমান আহিব 2 2টা নাম্বাৰ থাকিলে কিমান আহিব 1 দেন আমি যিকোনো নাম্বাৰৰ যদি লগ লওঁ এনি নাম্বাৰ সো লগ অফ আমি লৈ ললোঁ n টু দি বেছ a এইটো মানি লওঁ বেছ 10 হয় তেন্তে ইয়াক আমি দুটা পাৰ্টছত ইয়াৰ ভ্যালু দুটা পাৰ্টছত ভাগ কৰিব পাৰোঁ এটা ফাৰ্ষ্ট পাৰ্ট হৈ গ'ল ইন্টিগ্ৰেল পাৰ্ট প্লাস ফ্ৰেকশ্যনেল পাৰ্ট ঠিক আছে ফ্ৰেকশ্যনেল পাৰ্ট ইয়াক আমি দুটা পাৰ্টছত ডিভাইড কৰিব পাৰোঁ এটা গ'ল ইন্টিগ্ৰেল পাৰ্ট যিকোনো লগ লোৱা তাৰ দুটা পাৰ্ট চাই এটা ডেচিমেলৰ আগপিনে থকা নাম্বাৰ আৰু এটা ডেচিমেলৰ পিছপিনে থকা নাম্বাৰ ঠিক আছে ডেচিমেলৰ আগপিনে থকা নাম্বাৰটো ইন্টিগ্ৰেল পাৰ্ট আৰু পিছপিনে থকাটো ফ্ৰেকশ্যনেল বিকজ ডেচিমেল হৈছে ফ্ৰেকশ্যন আনাদাৰ ফৰ্ম হৈ গ'ল ডেচিমেল সো এই যেটো ইন্টিগ্ৰেল পাৰ্ট আছে তাক আমি এটা নাম দিলোঁ এণ্ড ডেট ইজ নন এজ কেৰেক্টাৰিষ্টিক্স আৰু যেটো ডেচিমেল পাৰ্ট আছে তাক আমি কি নাম দিছোঁ Mantisha okay so characteristics how to find characteristics you see যদি 2 digit number হয় তো কিমান হয় characteristics 1 3 digit number আহিলে কিমান আহিব 2 4 digit number 5 digit number হ'লে কিমান আহিব 4 that means যিমানটা digit আছে তাতকে 1 less বুজি পালা তো এনেকে আমি characteristics ফাইন্ড কৰো যেনেকে ইয়াৰ যদি আমি characteristics ফাইন্ড কৰো okay so ইয়াৰ characteristics তো কেনেকৈ পাবো ইয়াৰ characteristics হ'ব so here characteristics hobo yat kete digit ase 1 digit okay so 1 minus 1 is how much 0 here kete digit ase 2 ঠিক আছে এটা kete digit ase sorry eto 2 minus 1 hobo 2 minus 1 is equal to 1 yet kete ase 3ta so it is 3 minus 1 equal to 2 yet kete ase 5ta so it is 5 minus 1 equal to 4 so ekhini characteristics aise so characteristics find কৰিবলৈ আমি জাস্ট নোট কৰিব লাগিব যে ডিজিট কেটা আছে তাতকে 1 লেস কৰি দিয়া তাই যাব হাউ উই ডিফাইন দিছ এটো কেনেকৈ আমি ফাইন্ড কৰিলো আমি দেখিলো যে ইয়াতে দুটা থাকিলে ইয়াতে 1 আহিছে তিনটা থাকিলে 2 আহিছে পাঁচটা থাকিলে 4 আহিছে ইয়াৰ পৰা আমি এটো ডিৰাইভ কৰিলো যে ইয়াত কে যেটো নাম্বাৰ অফ ডিজিট থাকিব তাতকে 1 লেস কৰি দিয়া তাৰ characteristics ওলাই যায় ঠিক আছে সো এইখিনি তোমালোকে নোট কৰি লোৱা ইয়াৰ পিছৰখিনি আমি ডিসকাস কৰিব গৈছো যত আমি ডিসকাস কৰিম যে যেতিয়া নাম্বাৰটো 10 তকৈ সৰু হয় তেন্তে ইয়াৰ লগটো আমি কেনেকৈ ফাইন্ড কৰো সো হেল্ল फ्रेंड्स এতিয়া আমি ফাৰ্দাৰ ডিসকাস কৰো সোৱা এতিয়ালৈকে আমি চালো যে log 10 ইয়াৰ ভ্যালু কিমান আহে 1 নাও ইয়াতকে যদি আমি সৰু নাম্বাৰ লওঁ যেনেকৈ log 7.2 which lies between 1 and 10 তো 1 আৰু 10 ৰ মাজত যদি আমি লওঁ যেনেকৈ 7.2 ইয়াৰ ভ্যালু কিমান আছে 0.8573 तो ए नंबर तो कार मजत लाई करिबे सोआ या डिजिट केटा আছে এটা means it is a number that lies between 1 and 10 1 and 10 মাজত থাকা নাম্বার তেতিয়ালে ইয়াতে কিমান আহিব 0 সো যদি log 1 ললো সো ইয়াতকে সৰু নাম্বার যেনেকৈ log 1 ললো তো log 1 ৰ ভ্যালু কিমান আহিব তাৰ মানে এটো আহিব তোমাৰ 0 ঠিক আছে তো log 1 যদি 0 আহে log 10 যদি 1 আহে তেন log 7.2 কি কৰিব 0 আৰু 1 ৰ মাজত লাই কৰিব সো দিস নাম্বাৰ ইজ লাইং বিটুইন 0 এণ্ড 1 ঠিক আছে নাও ইয়াতকে যদি সৰু নাম্বাৰ লয় যেনেকৈ log 1 আছে 1 তকৈ যদি আমি সৰু নাম্বাৰ ললো দ্যাট মিন্স 0.15 এটো নাম্বাৰ আছে যেটো 1 তকৈ সৰু হয় তেতে ইয়াৰ যদি আমি log ফাইন্ড কৰো তো ইয়াৰ log টো আহিব ইয়াৰ নেগেটিভ নাম্বাৰ ঠিক আছে নেগেটিভ কি হৈছে বিকজ ইয়াতে ডিজিট কেটা আছে 0 means this number is lying between 0 and 1 so ইয়াৰ যেটো লগাৰিথমৰ ভ্যালু হ'ব হেটো ফাইন্ড কৰিবলে আমি কি কৰিব 1 minus 1 because there is no digit sorry 0 minus 1 because there is digit no digit ইয়াতে digit নাই ইয়াতে 0 হৈ আছে so 0 পৰা 1 minus কৰিলে এটো -1 হ'ব ঠিক আছে সিমিলারলি ডেসিমেলৰ পিছত যদি তিনটা ডিজিট আছে তেতিয়ালে এটো মাইনাস হৈ পেলাই সো এটা 0 কেটা আছে প্ৰথমে সোৱা যে 0 কেটা আছে দুটা so it is -2 -1 -2 -1 কিমান হৈ যাব -3 ঠিক আছে তো ইয়াৰ ভ্যালুটো -3 পইণ্ট সামথিং আহিব তো বুজি পাইছা দিস মিন্স যিমান আমি সৰু কৰি গৈ থাকিম এটো ইমান নাম্বাৰটো নেগেটিভ হৈ সৰু হৈ গৈ থাকিব ঠিক আছে এটা সোৱা এই যেটো লগ আছে তাক ৰিপ্ৰেজেন্ট কৰিবলৈ আৰু আনাদাৰ মেথড আছে সেই মেথডটো আমি চাই লওঁ
যেনেকৈ আমাৰ তাত আছে log 10 so log 10 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 10 it is 1 into 10 power 1 ঠিক আছে 1 into 10 power 1 into 10 power 1 so ইয়াক আমি লিখিব পাৰোঁ স্যাৰ তো ইয়াৰ দুটা পাৰ্ট আহি যায় এটা হৈ গ'ল এটা আমি সাইন্টিফিক নোটেশনে যদি এক্সপ্ৰেছ কৰোঁ 1 into 10 power 1 আহি যায় তো ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ স্যাৰ log 1 to the base 1 sorry 1 to the base 10 plus log 10 to the base 10 ঠিক আছে তো এটো কিমান আহিব এটো গল তোমাৰ 0 প্লাস এটো হৈ গল 1 তো 0 plus 1 is equal to 1 তো ইয়াক এই ধৰণেও লিখিব পৰা যায় যেনেকৈ আমাৰ 100 আছে তো 100 টো আমি এনেকৈ লিখিব পাৰোঁ log 100 টো আমি লিখিব পাৰোঁ 1 into 10 square by to the base 10 তো ইয়াক সাইন্টিফিক নোটেশন এটো আমি লিখি দিলোঁ তেন্তে ইয়াক লিখিব পাৰোঁ because yeto multiply hoise to sum hoye jabo according to log rule that is log 1 to the base 10 plus log 10 square to the base 10 to 2 to agot ahi jabo so yeto ami palu 0 plus 2 2 into 1 is equal to 2 so eto kiman ahile 2 to yak ami ei dhorone likhibo paru eto kiyo bujai so jetia number to decimal ahi jay tetia ami keneke solve koru prothome eto sai lom ঠিক আছে তো আমি কেটামান एग्जांपल লো তো फ्रेंड्स এটো আমি চাইছো log 25 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ log 25 টো আমি কেনেকৈ ভাঙি পেলাই লিখিব পাৰোঁ ইয়াক আমি লিখিব পাৰোঁ 25 2 into sorry 2.5 এটা আমি লিখিব পাৰোঁ 2.5 into 10 power 1 ঠিক আছে 2.5 into 10 power 1 এনেকৈ লিখিব পাৰোঁ যদি সাইন্টিফিক নোটেশনত লিখো তো এনেকৈ লিখিব পাৰা তো এটো হৈ যাব তোমাৰ এটা বেস 10 আছে log 10 2.5 plus log 10 to the base 10 ঠিক আছে সো ইয়াতে কি আছে এই 2.5 টো মোক ফাইন্ড কৰিব আছে এটো ভ্যালু মই না জানো সো ইট ইজ log 2.5 to the base 10 plus এটো হৈ যাব তোমাৰ 1 নাও এই যেটো 2.5 ভ্যালু আছে লগৰ এটো আমি ফাইন্ড কৰিম উইথ দা হেল্প অফ log টেবল ঠিক আছে তো এই প্ৰকাৰে আমি log 25 টো এনেকৈ ফাইন্ড কৰিব পৰা যায় বা ইয়াতকে ধৰা ডাঙৰ নাম্বাৰ আছে যেনেকৈ এটা एग्जांपल আমি ললো সো ইয়াত চোৱা ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ যদি সাইন্টিফিক নোটেশন লিখো তেন্তে 625 টো আমি লিখি পাৰোঁ 6.25 into 10 power 2 because decimal টো ইয়াত মুভ হল সো এটো 10 power 2 আহি যাব to the base 10 ইয়াক চোৱা বাই প্ৰডাক্ট ৰুল আমি এড কৰিব পাৰোঁ সো ইট ইজ log 6.25 to the base 10 plus log 10 square to the base 10 তো ইয়াতে আমি পাইছো প্ৰথমে 2 আৰু এই ভ্যালুটো আমি ফাইন্ড কৰিব লাগিব উইথ দা হেল্প অফ log টেবল সো log 6.25 to the base 10 plus এটা হৈ যাব তোমাৰ 2 ঠিক আছে তো 2 লগত এটো এড কৰিব লাগিব আৰু এই ভ্যালুটো আমি পাম উইথ দা হেল্প অফ log টেবল ঠিক আছে তো ইয়াতে কেইটা ডিজিট আছে তিনটা যদি ইয়াতে আমি পাঁচটা ডিজিট পাও তেন্তে কেনেকৈ ফাইন্ড কৰিব পাৰোঁ এটা হৈ যাব তোমাৰ log 4.7961 into 10 power কিমান মুভ হৈছে 4টা ইট ইজ 10 power 4 to the base 10 সো ইয়াক আমি ভাগ কৰি পেলাই লিখিব পাৰোঁ log 4.7961 to the base 10 plus এটা হৈ গ'ল log 10 power 4 to the base 10 ঠিক আছে তো ইয়াৰ পৰা আমি কি পাম 4 সো 4 টো ইয়াৰ লগত এড হ'ব সো ইট ইজ log 4.7961 to the base 10 plus into 4 so a 4 to ইয়াৰ লগত ইয়াৰ ভ্যালু লগত এড কৰি দিবা আৰু এই ভ্যালুটো আমি পাই যাম উইথ দা হেল্প অফ log টেবল ঠিক আছে সো फ्रेंड्स কেটামান আৰু एग्जांपल ল ইয়াত চোৱা এই নাম্বাৰটো বিটুইন 1 and 10 আছে তো ইয়াক আমি যদি লিখিব বিচাৰো সো ইট ইজ log 7.2 into 10 power কিমান হৈ যাব 0 to the base 10 তো ইয়াক আমি লিখিব পাৰো log 7.2 to the base 10 plus log 10 power 0 to the base 10 ঠিক আছে তো ইয়াতে হৈ যাব তোমাৰ log 7.2 to the base 10 plus 0 to আগত আহিল বাই পাৱাৰ ৰুল সো ইট ইজ 0 সো এটা 7.2 ৰ যেটো ভ্যালু আছে এটা আমি log টেবলৰ হেল্পত ফাইন্ড কৰি পেলাই 0 to এড কৰিলে ইয়াৰ ভ্যালুটো ওলাই যায় এটো চোৱা এটো হৈ গল নাম্বাৰ ইট ইজ লেছাৰ দেন দিস তেন্তে আমি কেনেকৈ লিখিব পাৰোঁ এটা আমি লিখিব পাৰোঁ log ফাৰ্স্ট অফ অল এটো অলৰেডি ডেসিমেল ইয়াত আছে আমি ডেসিমেলটো ফাৰ্স্ট নাম্বাৰৰ পিছপিনে মুভ কৰিব লাগিব তেতিয়া সাইন্টিফিক নোটেশনত কনভাৰ্ট হ'ব সো এটো হৈ যাব তোমাৰ 1.5 to the base 10
ঠিক আছে 1.5 ইনটু 10 পাৱাৰ কিমান হৈ যাব -1 ঠিক আছে পিনে গ'লে এইটো -1 আহি যায় সো এইটো হৈ যাব তোমাৰ log 1.5 to the base 10 plus log 10 power -1 to the base 10 তো এই 1 টো ইয়াত আহি যাব তো এইটো হৈ গ'ল তোমাৰ log 1.5 to the base 10 -1 তো ইয়াতে যেটো ভ্যালু আহিব তাৰ পৰা এটো -1 কৰিব লাগিব তেতিয়া আমাৰ অৰিজিনাল log 0.15 ৰ ভ্যালুটো আহিব নাও এটো ফাইন্ড কৰিম উইথ দা হেল্প অফ log টেবল তা সি দিছ ওয়ান তো ইয়াক আমি কেনেকৈ লিখি পাৰো স্যাৰ log ডেসিমেলটো কিমান ঘৰ মুভ কৰিলে ফাৰ্স্ট আমি নন জিৰো নাম্বাৰ যেটো ফাৰ্স্ট নন জিৰো নাম্বাৰ আছে তাৰ পিছনে অৰ উই ক্যান সে দ্যাট এই ডেসিমেলটো মুভ হ'ব হেতু নাম্বাৰৰ ভিতৰত যেটো নাম্বাৰ বিটুইন 1 and 10 থাকে ঠিক আছে 1 আৰু 10 ৰ মাজত থকা যেটো নাম্বাৰ যেনেকৈ আমি ডেসিমেলটো যদি ইয়াৰ পৰা ইয়ালৈকে লৈ যাওঁ তো ইট ইজ 2 point something হৈ যাব দিস নাম্বাৰ ইজ lying between 1 and 10 সো ইয়াক ডেসিমেলটো ইমান ঘৰ লৈ গলে তো মাইনাস হৈ যাব তো এনেকৈ লিখি পাৰো আমি 2.0 into 10 power -2 to the base 10 তো এই সাইন্টিফিক নোটেশন তোমালোকে শিকিছা সৰু ক্লাছত সো ইয়াক আৰু ফাৰ্ডাৰ লিখি পাৰো log 2 to the base 10 into তো -2 টো আগত আহি যাব সো এটা প্লাস log 10 power -2 to the base 10 তো 2 টো আগত আহিলে সো ইট ইজ log 2 to the base 10 -2 ঠিক আছে তো log 2 ভ্যালুটো আমি যদি ফাইন্ড কৰি 2 ৰ পৰা সাবট্ৰেক্ট কৰো তেন্তে ইয়াৰ অৰিজিনাল ভ্যালুটো ওলাই যায় সো এই প্ৰকাৰে আমি লগৰ সাইন্টিফিক নোটেশনত কনভাৰ্ট কৰিবলৈ লগৰ ভ্যালুটো আমি ফাইন্ড কৰিব পাৰো ঠিক আছে সো হেল্ল फ्रेंड्स এতিয়া আমি ডিসকাস কৰিব গৈছো কনসেপ্ট অফ এন্টিলগ তো ইয়াত আমি এইখিনি অলৰেডি ডিসকাস কৰিছো যে log 10 to the base 10 equal to 1 log 100 to the base 10 equal to 2 log 1000 to the base 10 equal to 3 এইখিনি আমি অলৰেডি ডিসকাস কৰা আছে অলপ আগতে ডিসকাস কৰিলো নাও হোৱাট ইজ এন্টিলগ তো ইয়াত যদি log 10 to the base 10 equal to 1 হয় তেন্তে antilog 1 will be equal to 10 so বুজি পালা না log 10 to the base 10 equal to 1 হয় তেন্তে antilog of 1 will be equal to 10 next one antilog of 2 equal to 100 তো তোমালোকে ফাইন্ড কৰিব পাৰিবা ইজিলি so antilog of 3 is equal to how much 1000 ঠিক আছে antilog of 4 is equal to how much 10000 তো ইজি আছে নাও সি ইয়াক আমি এনেকৈ লিখিব পাৰো 10 power 1 10 power 2 10 power 3 10 power 4 তো ইয়াৰ পৰা আমি কি পালো যে antilog of 4 is equal to 10 power 4 এটো কার ইকুয়াল হবে ইয়ার ইকুয়াল হবে ঠিক আছে নাও আমি যদি এটা ডেসিমেল নাম্বার লও যেনেকৈ এটা ধৰা 4 নাই 4 পইণ্ট সামথিং আছে তেনেকৈ antilog 4.534 এনেকৈ কিবা এটা আছে তো ইয়াৰ antilogটো কিমান হ'ব তো ইয়াৰ antilogটো চোৱা antilog of 4 equal to 10 power 4 antilog of 4.534 will be equal to 10 power 4.534 so বুজি পাইছানে antilog of 4.534 will be equal to 10 power 4.534 এইটোক আমি ভাঙি পেলাই কেনেকৈ লিখিব পাৰো it is 10 to the power 4 plus 0.534 like this you can write ইয়াক by law of index আমি লিখিব 10 power 4 into 10 power 0.534 now 10 power 4 how much it is 10000 into এটো ভ্যালু আমি কেনেকৈ ফাইন্ড কৰিম উইথ দা হেল্প অফ এন্টিলগ টেবল কেনেকৈ ফাইন্ড কৰিবা ইয়াক এই যেটো 534 আছে বাৰ এটা নাম্বাৰ লৈ লম 534 কিবা এটা ধৰা 1 লৈ লো তে ইয়াক তুমি ভাগ কৰি দিয়া তিনটা পাৰ্টছত ফাৰ্স্ট দুটা পাৰ্ট ঠিক আছে যেটো ফাৰ্স্ট কলম আছে তাত পোৱা যাব তাৰপিছত আমি 4 ৰ 53 যেটো নাম্বাৰ আছে তাৰ 4 কলমত আমি চেক কৰিম আৰু 1 ৰ মিন ডিফাৰেন্সটো তাৰ লগত এড কৰি দিম ঠিক আছে 53 নাম্বাৰ ৰো 4 নাম্বাৰ কলম আৰু তাৰ লগত 1 যেটো মিন ডিফাৰেন্সৰ ভ্যালু থাকিব এটো এড কৰি দিম তেন্তে আমাৰ এন্টিলগটো ওলাই আহে সো এটো হ'ল কনসেপ্ট অফ এন্টিলগ সো ইয়াৰ লগত যেটো নাম্বাৰ আহিব এটো আমি কি কৰিম ইয়াতে মাল্টিপ্লাই কৰি দিম and we are going to get the antilog value ঠিক আছে so this is the concept of antilog and log
তো তোমালোকৰ যদি কিবা কোৱাৰিজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিবা আমি ইয়াৰ পিছত এক্সাৰচাইজটো আৰম্ভ কৰিব গৈছোঁ